নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এডভান্স চেলাৰী সন্দৰ্ভত অসম চৰকাৰে যি বৃহৎ ঘোষণা কৰিছিল সেই ঘোষণা কাৰ্যকৰী হোৱাৰ পথত। কিয়নো এই সন্দৰ্ভত অসম চৰকাৰৰ বিত্ত বিভাগে আজিৰ এই পত্ৰখনৰ জৰিয়তে জনাইছে যে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে এডভান্স চেলাৰী সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন কৰ্মচাৰী সন্থাৰ সৈতে আজি এখন বৈঠক অনুষ্ঠিত হ'ব। উক্ত বৈঠকত এমপেনেল্ড বেংক, NBFC আৰু ঋণ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ মুৰব্বীও উপস্থিত থাকিব। উক্ত বৈঠকত চৰকাৰী কৰ্মচাৰীসকলৰ পৰা অৰ্থাৎ কৰ্মচাৰী পৰিষদৰ নেতৃবৃন্দৰ পৰা বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰা হ'ব আৰু পৰামৰ্শৰ ভিত্তিত বিত্ত বিভাগে উক্ত বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব যে কেনেদৰে ৰাজ্যিক কৰ্মচাৰীসকলক এডভান্স চেলাৰী প্ৰদান কৰা যায়। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে এটি বৃহৎ সুখবৰ দিছে যে ৰাজ্যিক কৰ্মচাৰীসকলৰ এডভান্স চেলাৰী সন্দৰ্ভত অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন কৰ্মচাৰী সন্থাৰ সৈতে আজি এখন বৈঠকত মিলিত হ'ব আৰু এই বৈঠকৰ পিছতে বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব অসম চৰকাৰৰ বিত্ত বিভাগে। এই বৈঠকখন আজি বিয়লি 4 বজাত জনতা ভৱনৰ বিত্ত বিভাগত অনুষ্ঠিত হ'ব। গতিকে এয়া নিশ্চয় কৰ্মচাৰীসকলৰ বাবে এটি সুখবৰ হয়। লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।